Hello aspirants, welcome to ClassPix Academy. ClassPix Academy ফলৰ পৰা সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব গৈ আছো আপোনালোকৰ ADRE 2.0 গ্ৰেড 4 ৰ ক্যান্ডিডেট সকলৰ কিছু কোৱেশ্চন জি কোৱেশ্চন বিলাক তেওঁলোকে আমাক খুদিছে আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'ৰ মাধ্যমত আমি দিম। সো ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট। ইয়াতে তেওঁলোকে বহুত গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন খুদিছে আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ দিম আৰু এই প্ৰশ্নবোৰৰ উত্তৰৰ বাহিৰতো যদি আপোনাৰ কিবা মনত ডাউট থাকি যায় কিবা question থাকি যায় তেন্তে ডেফিনেটলি আপুনি আমাক কমেন্ট সেকশনত জনাব আমি নেক্সট ভিডিঅত বা কমেন্টত আপোনালোকক ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম তো যি কি নহওক এতিয়া আপোনালোকৰ ADRE 2.0 লিখিত পৰীক্ষা হৈ গল এতিয়া আপোনালোকৰ ভাইবা আছে যিসকল ক্যান্ডিডেট ৰিটেন কোৱালিফাই কৰিলে তেওঁলোকে ভাইবা দিব এটা ভাইবা দিয়াৰ আগতে ক্যান্ডিডেট সকলৰ মনত বহুত কোৱেশ্চন আৰু হয় বাৰু তেওঁলোকৰ এই ডাউটছখিনি ক্লিয়াৰ কৰিবই লাগিব কাৰণ কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট তেওঁলোকৰ মানে কোৱেশ্চন বিলাক এনেকুৱা নহয় যে কোৱেশ্চন বিলাক আমি এৰি চলিব পাৰো ডাউটছ বিলাক ক্লিয়াৰ কৰিবই লাগিব কাৰণ কোৱেশ্চন বিলাক তেওঁলোকৰ যি খুদিছে আমাক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন খুদিছে সো কি কোৱেশ্চন তেওঁলোকে আমাক খুদিছে সবিশেষ মই আপোনালোকক বুজাই দিম আৰু কমপ্লিট প্ৰসেছটো আপোনালোকৰ কেনেকৈ প্ৰিপাৰেচন চলাব লাগিব কি কৰিব লাগিব কিমান পোষ্ট আছে কিমান সিলেকশন হৈছে আৰু কি প্ৰসেছত বাকি আগৰ কামখিনি হ'ব সবিশেষ মই বুজাই দিবলৈ যত্ন কৰিম সো ভিডিঅটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব ভিডিঅটো অলপ দীঘলীয়া হ'ব পাৰে তথাপি আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব কিবা অসুবিধা থাকিলে আমাক কমেন্ট সেকশনত জনাব আমি আপোনাৰ কমেন্টৰ ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিবলৈ যত্ন কৰিম যি কি নহওক ফাৰ্স্ট অফ অল আপোনালোকৰ যেটো ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2.0 ৰ দুটা ক্যাটাগৰীৰ বাবে পৰীক্ষা হৈছিল এটা ক্যাটাগৰী আপোনালোকৰ গ্ৰেড 4 ৰ আছিল আনটো ক্যাটাগৰী আছিল আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ত আপোনালোকৰ বেসিক্যালি দুটা পেপাৰৰ পৰীক্ষা হৈছিল এটা হৈছিল পেপাৰ 1 আনটো হৈছিল পেপাৰ 2 ওকে সো পেপাৰ 1 ত আপোনালোকৰ পৰীক্ষা হৈছিল আপোনালোকৰ 10th লেভেলৰ বাবে আৰু পেপাৰ 2 ত পৰীক্ষা হৈছিল আপোনালোকৰ 8th লেভেলৰ বাবে ইজ ইট ক্লিয়াৰ এটো আপোনালোকে সবে জানে এতিয়া যেটো প্ৰশ্ন গ্ৰেড 4 ৰ হেতু হৈছে যে ADRE ৰ ক্যান্ডিডেট সকলক 1:2 পোষ্টত সিলেক্ট কৰিছে ওকে এটো আপোনালোকে জানে মানে এটা পোষ্টৰ এগেইনষ্টত দুজন ক্যান্ডিডেটক মাতিছে ADRE গ্ৰেড 4 ত অলমোস্ট আপোনালোকৰ 5000 পোষ্ট আছে সো 5000 পোষ্ট যেহেতু আছে তেন্তে ইয়াতে আপোনালোকৰ 10000 মান ক্যান্ডিডেট সিলেক্ট হৈছে ক্লিয়াৰ এতিয়া যেটো প্ৰশ্ন তেওঁলোকৰ যে স্যাৰ ADRE যেহেতু আমাৰ 1:2 সিলেকশন হৈছে ADRE পেপাৰ 1 ত কাট অফ গৈছে আমাৰ কিমান 91.5 यस 91.5 ওকে আৰু ADRE পেপাৰ 2 মানে আপোনালোকৰ যেটো 8 লেভেলত হৈছিল তাতে আপোনালোকৰ 99.75 কাট অফ গৈছে আউট অফ 135 ওকে আউট অফ 135 অলৰাইট আউট অফ 135 এতিয়া বহুতৰে ডাউট বা বহুতে কোৱেশ্চন কৰি আছে আমাক যে স্যাৰ কাট অফ আমাৰ 91.5 গৈছে জেনাৰেলৰ কিন্তু মোৰ নম্বৰ আহি আছে 105 বা মোৰ নম্বৰ আহি আছে 107 বা মই পাই আছো 110 যেহেতু আমাৰ ভাইবা হ'ব 5 নম্বৰৰ তেন্তে মোৰ সিলেকশন হোৱাৰ চান্সেসটো কিমান মোৰ সিলেকশন হোৱাৰ প্ৰবাবিলিটিটো কিমান কাৰণ মই অলৰেডি যিসকল ক্যান্ডিডেট কোৱালিফাই কৰিছে আনৰিজাৰ্ভত তেওঁলোকতকৈ মই 5 নম্বৰ 7 নম্বৰ বেছি পাই অলৰেডি থৈ দিছো বা তাতকে বহুত বেছি পাইছো মই 10 বেছি পাইছো 11 বেছি পাইছো মানে কাট অফত কৈ তেন্তে তো মোৰ এই 5 নম্বৰ যদি মই নাপাও তেতিয়াও তো মোৰ সিলেকশন হ'ব যেহেতু কে মোৰ আনৰিজাৰ্ভত সিলেক্ট হৈছে সো এনেকে কোৱেশ্চন আমাক খুদিছে সো তেওঁলোকৰ যেটো ধাৰণা হেতু কমপ্লিটলি ভুল ওকে তেওঁলোকে যি ভাবিছে হেতু কনসেপ্ট একদম ভুল তাৰ কাৰণটো কি এই যেটো 5 নম্বৰ আপোনালোকক ভাইবাত দিছে 5 নম্বৰ হক বা যদি কিবা চেঞ্জেস কৰে পিছত এটো বেলেগ কথা সো যেটো নম্বৰ আপোনালোকৰ আছে ভাইবাত এই ভাইবাৰ নম্বৰটো যদি তেওঁলোকে যোগ কৰিবলৈ ভাইবাটো লৈছে যে ভাইবাৰ নম্বৰটো আমি যোগ কৰি ক্যান্ডিডেট সকলক ৰিজাল্টটো দিম এইটো যদি তেওঁলোকৰ মানে ইন্টেনশন আছিল SLRC এনেকে ভাবিছে এটো ৰং SLRC তেনেকে ভাবা নাই SLRC ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে আপোনালোকৰ ভাইবাটো লৈছে জাস্ট বিকজ to judge your personality যে আপোনাৰ ব্যক্তিত্ব কেনেকুৱা আপুনি এজ এ পারসন কেনেকুৱা সো হেতু তেওঁলোকে জাজ কৰিব বিচাৰিছে সো আপুনি হয়তো বহুত নলেজেবল হ'ব পাৰে আপুনি হয়তো 135 ত 130 পাইছে 135 ৰ ভিতৰত 125 পাইছে 127 পাইছে হ'ব পাৰে কিন্তু আপোনাৰ যদি পার্সোনালিটি ভাল নহয় বা আপোনাৰ যদি ব্যক্তিত্ব ভাল নহয় আপুনি যদি মানে কেনেকৈ কথা বতৰা
বা কথা কেনেকৈ পাতিব লাগে ডাঙৰৰ সৈতে সেইটো আপুনি নাজানে বা মেনাৰ্ছ ক্লিয়াৰ নহয় যদি কোনোবা মানে এনেকুৱা তেতিয়াহ'লে তেওঁলোক দিগদাৰী হ'ব ঠিক আছে মানে যিসকল কেণ্ডিডেট তেনেকৈ ভাবিছে তেওঁলোকক ইণ্ডিকেট কৰিয়ে মই কথাখিনি কৈছোঁ যে আপোনালোকে যদি এনেকৈ ভাবিছে যে মই 5 নম্বৰ 7 নম্বৰ 10 নম্বৰ বেছি পাই আছোঁ ডেট মিনছ মোৰ চিলেকশ্যন হোৱাটো অলমষ্ট 99.9% চিয়'ৰ কেতিয়াও তেনেকৈ নহয় ঠিক আছে আপোনালোকৰ পাৰ্চনেলিটি আপোনালোকৰ এপিয়াৰেঞ্চ আপোনালোকৰ কথা বতৰাৰ ধৰণ তেওঁলোকে কমপ্লিটলি জাজ কৰিব আৰু তাৰ পিছত যদি আপোনাক তেওঁলোকে ডিসাইড কৰে যে নহয় আমি ব্যক্তিজনক সিলেক্ট কৰিম বা ব্যক্তিজনক আমি আমাৰ ডিপাৰ্টমেণ্টৰ চাকৰি দিলে তেওঁ কাম কৰিব তাৰ যোগ্য প্ৰাৰ্থী হয় তেতিয়াহে আপোনালোকক সিলেকশ্যন দিব সো সেই গতিকে আপোনালোকে ক'ব পাৰে যে ভাইবা ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিটেন আপোনাৰ যিমান ইম্পৰ্টেণ্ট আছিলে ভাইবাও ঠিক একেটা ইম্পৰ্টেন্স আপুনি ক'ব পাৰে বা তাতকৈ বেছি ইম্পৰ্টেণ্ট ভাইবাটো কাৰণ ৰিটেনত আপুনি জাষ্ট আনসাৰটো কৰিব লাগে আৰু মেচিনে চেক কৰে আপুনি আনসাৰ কৰিলে মাৰ্কস পাবই কিন্তু ভাইবা আপোনালোকৰ মানে মানুহে লয় মানে ইণ্টাৰভিউ পেনেলে লয় কোনোবা ব্যক্তিয়ে আপোনাক জাজ কৰিব তেনে ক্ষেত্ৰত আপুনি আৰু বহুত বেছি ভালকৈ পাৰফৰ্ম কৰাটো দৰকাৰ হৈ যায় আৰু চাওক ইয়াতে বহুত কেণ্ডিডেটে এনেকুৱা ভাবি আছে এতিয়া যে স্যাৰ যেহেতু 1:2 সিলেকশন হৈছে দ্যাট মিন্স আমি এইটো ক'ব পাৰোঁ যে মোৰ 50% চান্স আছে সিলেক্ট হোৱাৰ মানে ফাইনালিষ্ট মানে লিষ্টত মোৰ নাম অহাৰ চান্স আছে 50% ইয়েস ইউ আর কারেক্ট আপোনাৰ 50% চান্স আছে যে আপুনি সিলেকশন হ'ব কিন্তু এট দ্য সেম টাইম আপোনাৰ 50% চান্স আছে সিলেকশন নোহোৱাৰ ধৰিব পাৰিছেনে যে আপোনাৰ কিমান প্ৰবাবিলিটি আছে যে আপুনি পাব চাকৰিটো 50% যেহেতু 1:2 সিলেকশন হৈছে আৰু আপোনাৰ নোপোৱাৰ চান্স কিমান আছে 50% এখিনি ক্লিয়াৰ অলৰাইট দেন এতিয়া আমি এটা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত ডিছকাশ্যন কৰিম সেইটো আপোনালোকৰ এনেকুৱা হৈছে যে আপোনালোকৰ এডিআৰই পৰীক্ষাত যিসকল কেণ্ডিডেট মানে গ্ৰেড 4 পৰীক্ষা দিব মানে বাবে ফৰফিট হৈছিলে বা ফিট আছিলে তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সেই হিচাপে তেওঁলোকে গ্ৰেড 4ৰ দুটা পেপাৰে পৰীক্ষা দিছে 8 লেভেলত দিছে আৰু 10th লেভেলত দিছে আৰু তেওঁলোকে দুটা পেপাৰতে কোৱালিফাই কৰিছে এতিয়া এই দুটা পেপাৰত কোৱালিফাই কৰা ল'ৰাবিলাকে এনেকৈ কৈ আছে যে স্যাৰ আমিতো দুটা পেপাৰত কোৱালিফাই কৰিছোঁ তেন্তে আমাৰ সিলেকশ্যনত মানে ফাইনাল সিলেকশ্যনৰ চান্সেছটো বেছি থাকিব নাই অবভিয়াছলি আপোনালোকৰ দুটা পেপাৰত যদি সিলেকশ্যন হৈছে আপোনাৰ অলপ চান্সেছটো বেছি কিন্তু এট দ্য সেম টাইম আপুনি যদি ভাইভাত গৈ মানে পাৰফৰ্ম কৰিব নোৱাৰে বা ভাইভা যদি আপোনাৰ দুটা পেপাৰৰে বেয়া হয় হয়তো আপুনি দুটা পেপাৰতে সিলেকশ্যন নাপাব পাৰে ওকে এনেকুৱা সিচুৱেশ্যন আপোনাৰ হ'ব পাৰে সো অভাৰ কনফিডেন্ট হ'ব নালাগে ইয়েস দুটা পেপাৰত নাম আহিছে ওয়েল এণ্ড গুড খুব ধুনীয়া আপুনি খুব ভালকৈ প্ৰিপাৰেশ্যন চলাইছিলে কংগ্ৰেচুলেশ্যনছ কিন্তু আপুনি এতিয়া দুটা পেপাৰত নাম আহিছে বাবে প্ৰিপাৰেশ্যনটো শ্ল' ডাউন কৰি নিদিব কাৰণ যোৱাবাৰ এডিআৰইত আমি এনেকুৱা কেণ্ডিডেট পাইছোঁ মই নিজে পঢ়াইছোঁ দুটা পেপাৰত কোৱালিফাই কৰিছে কিন্তু ফাইনেল লিষ্টত নাম অহা নাই এনেকুৱা বহুত এক্সাম্পল আছে সো আপুনি প্ৰিপাৰেশ্যনটো মানে শ্ল' ডাউন নকৰিব প্ৰিপাৰেশ্যনটো সেম স্পীডতে চলাই থাকিব ওকে কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব সেই বিষয়ে মই ডিছকাশ্যন কৰিম ওকে সো এইটো হৈ গ'ল নেক্সট আৰু এটা কুৱেশ্যন আমাক কেণ্ডিডেটসকলে সুধিছে স্যাৰ মোৰ 8 লেভেলত ক্লিয়াৰ হ'ল 8 লেভেলত মোৰ স্যাৰ ক্লিয়াৰ হৈ গ'ল ৰিটেন এতিয়া স্যাৰ যেহেতু সিএম ছাৰে কৈছে অভাৰলেপিং নহয় তেনেহ'লে এই যি দুটা পোষ্টত সিলেক্ট হোৱা কেণ্ডিডেট আছে মানে 8 পাছতো সিলেক্ট হৈছে 10 পাছতো সিলেক্ট হৈছে তেওঁলোকে যদি এটা পোষ্টত পাই যায় বা ধৰক 10th লেভেলত পাই যায় তেতিয়াহ'লে 8 পোষ্টততো তেওঁলোকে আল্টিমেটলি নাপায় তেনেহ'লে মোৰ চান্সেছটো বাঢ়িবনে নাই ইয়েস আপুনি ভাল চিন্তা কৰিছে যে আপোনাৰ ধৰক যিজন কম্পিটিটৰ আছে সেই কম্পিটিটৰজন আপোনাৰ দুটা পোষ্টত সিলেক্ট হৈছে এটা 8 পাছত এটা 10 পাছত আৰু আপুনি কেৱল 8 পাছত সিলেক্ট হৈছে এতিয়া যদি তেওঁ যদি 10 পাছত সিলেক্ট হৈ যায় 8 পাছৰটো ভেকেন্ট থাকিব আৰু সেই পোষ্টত আপুনি পাই যাব ভেৰি গুড কিন্তু এট দ্য সেম টাইম আপুনি এনেকৈও চিন্তা কৰিব লাগিব যে সেই ল'ৰাজন যদি আপোনাৰ 10 পাছত নাপায় তেতিয়া কিন্তু আপোনাৰ লগত কম্পিটিশ্যন কৰিব ভাবিব পাৰিছেনে মোৰ কথাটো দুটা পোষ্টত ল'ৰাজন পাইছে
এতিয়া যদি সেই ল'ৰাজন যদি 10 পাছত নাপায় তেতিয়া কিন্তু আপোনাক কম্পিটিশ্যন কৰিব 8 পাছত আৰু আপুনি যদি এনেকৈ ভাবি থৈছে যে অলমষ্ট ধৰক 500 700 বা 1000 ষ্টুডেণ্ট এনেকুৱা আছে 8 পাছ 10 পাছ দুটাতে ক্লিয়াৰ কৰিছে তেন্তে তাৰে পৰা 500 গুচি যাব আৰু তেন্তে মোৰ চিলেকশ্যনৰ চান্সেছটো বাঢ়িব থিয়ৰিটিকেলি ঠিক আছে কিন্তু সেই ল'ৰাজন যদি 10 পাছত নাপায় 8 পাছত কিন্তু আপোনাক কম্পিটিশ্যন কৰিব আৰু আপোনাক কম্পিটিশ্যনৰ পৰা উলাই দিব পাৰিব যদি তেওঁ মাৰ্কছ বেছি পায় সেইকাৰণে মই কৈছোঁ ভাইভাটো সিমানে বেছি ইম্পৰ্টেণ্ট যিমান বেছি ইম্পৰ্টেণ্ট আছিলে আমাৰ ৰিটেন চাওক ৰিটেনত আপোনালোকৰ বহুত ক্ৰাউড আছিলে অলমষ্ট আপোনালোকৰ যেটো আমাৰ এইচএছ লেভেলত আছে তাতে 13 লাখ ক্যান্ডিডেট পৰীক্ষা দিছিলে আৰু অবভিয়াসলি আপোনালোকৰ গ্ৰেড 4 অলপ কম আছিলে ক্যান্ডিডেট তথাপি বহুত ক্যান্ডিডেট আছিলে তাৰে মাজৰ পৰা আপোনালোকে যদি যেহেতু 1:2 নাম আহিছে দেন এই সময়টো আপোনালোকে নষ্ট নকৰিব প্ৰিপাৰেচন ভালকে কৰক আৰু যেটো ভাইবা আছে হেতু নিজৰ বেষ্ট দিয়ক তাৰ কাৰণটো কি কাৰণ ADRE 2.0 এতিয়া হৈ আছে ADRE 2.0 ৰ প্ৰসেস কমপ্লিট কৰিবলৈ অলমষ্ট 2 ইয়াৰ্ছৰ সময় প্ৰয়োজন হল ঠিক আছে এতিয়া নেক্সট ভ্যাকেন্সি কেতিয়া আহিব হেতু আপুনিও নাজানে ময়ো নাজানো আৰু হেতু প্ৰসেস কমপ্লিট হ'বলৈ কিমান দিন সময় লাগিব যেহেতু CM ছাৰে কৈছে তথাপি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বছৰৰ শেষত মানে এটো চলিত বৰ্ষৰ শেষৰ ফালে আপোনালোকৰ নতুন ADRE ৰ ভ্যাকেন্সি অৰ্থাৎ ADRE 3.0 ADRE 3.0 ৰ ভ্যাকেন্সি আহিব কিন্তু সেই ভ্যাকেন্সি লৈকে আপুনি ওয়েট কৰি নাথাকিব যেহেতু আপোনাৰ অলৰেডি ৰিটেন ক্লিয়াৰ হৈছে ঠিক আছে সো আপোনালোকে খুব ধুনিয়াকৈ প্ৰিপাৰেচন চলাওক আৰু আপোনালোকক গাইড কৰিবলৈ মানে আমাৰ যিমান গ্ৰেড 4 ৰ ল'ৰা ছোৱালী আছে যিসকলৰ ৰিটেন কোৱালিফাই হৈছে তেওঁলোকক গাইড কৰিবলৈ বা তেওঁলোকক ইনফৰমেশনছখিনি প্ৰভাইড কৰিবলৈ বা তেওঁলোকক এটা ডাইৰেকশন দিবলৈ আমি ক্লাছপিক্স একাডেমীৰ ফালৰ পৰা যিমান দূৰ পাৰিছো হেল্প কৰিছো আৰু তাৰ বাবে আৰু বস্তুখিনি মানে প্ৰসেসটো স্মুথলি চলিবৰ বাবে আমি এটা হোৱাটসএপ এটা গ্ৰুপ বনাইছো ওকে হোৱাটসএপ গ্ৰুপ এটা বনাইছো আৰু তাতে কেৱল আমাৰ গ্ৰেড 4 ত কোৱালিফাই কৰা ল'ৰাবিলাকে থাকিব অল ওভাৰ আসাম মানে আপুনি যদি ভিডিওটো চাই আছে যদি গ্ৰেড 4 ত কোৱালিফাই কৰিছে তেন্তে আমাৰ যেটো নম্বৰ আছে অফিশিয়াল নম্বৰ 7099736363 নম্বৰত আপুনি আমাক হোৱাটসএপ কৰিব আৰু হোৱাটসএপ কৰাৰ পিছত যদি আপুনি আমাক এনেকৈ কয় যে স্যাৰ মোৰ নাম অমুক মই গ্ৰেড 4 ৰ পেপাৰ 1 ত কোৱালিফাই কৰিছো বা পেপাৰ 2 বা দুটা পেপাৰতে কোৱালিফাই কৰিছো এতিয়া মই গ্ৰুপত জয়েন হ'ব বিচাৰো সো তাৰ পিছত আমি ভেৰিফাই কৰিম যে আপুনি সঁচাকে ক্লিয়াৰ কৰিছে না নাই সো তাৰ বাবে আপুনি যেটো ৰিজাল্ট পাইছে সেই ৰিজাল্টটো আমাক দিব লাগিব সো ৰিজাল্টটো যদি সাবমিট কৰিব তেতিয়া আমি শিওৰ হৈ যাম যে ন আপুনি ক্লিয়াৰ কৰিছে সো তাৰ পিছত আমি আমাৰ হোৱাটসএপ গ্ৰুপৰ লিংকটো আপোনাক দি দিম দেন আপুনি আমাৰ সেই গ্ৰুপত জয়েন হৈ প্ৰিপাৰেচন চলাব পাৰিব তাতে আমি আপোনালোকক সবিশেষ গাইড কৰিম ফ্ৰী অফ কষ্টত যেটো আমাৰ হোৱাটসএপ গ্ৰুপ থাকিব তাতে ফ্ৰী অফ কষ্ট আমি সবিশেষ গাইড কৰিম যে আপোনালোকক কি কোৱেশ্চন তেওঁলোকে সুধিব পাৰে যিবোৰ কোৱেশ্চন সুধিব তেওঁলোকৰ আনসাৰ আপোনালোকে কেনেকৈ দিব আপোনালোকে গ্ৰুমিংটো কেনেকৈ মেইনটেইন কৰিব আপোনালোকৰ ড্ৰেছ কোড কেনেকুৱা হ'ব লাগে আপোনালোকে ৰুমত কেনেকৈ এন্টাৰ হ'ব লাগে কথা আপোনালোকে কেনেকৈ ক'ব লাগে আপোনাৰ যেটো কমিউনিকেশন স্কিল টু কেনেকৈ আপুনি ইমপ্ৰুভ কৰিব পাৰে বোৰ্ড মেম্বাৰ সকলক কেনেকৈ আপুনি ইমপ্ৰেছ কৰিব পাৰে কথা বতৰাৰ মাজেৰে সো সেই গোটেইখিনি আমি ডিসকাশন কৰিম আমাৰ হোৱাটসএপত ঠিক আছে হোৱাটসএপ গ্ৰুপত আৰু যদি আপোনালোকে একদম ফুললি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে যে নহয় স্যাৰ আমি একদম ফুললি ডেডিকেটেড প্ৰিপাৰেচন চলাম আপোনাৰ পৰা আমি ফুল গাইডেন্স লম আৰু আমি গুগল মিটত মক ইন্টাৰভিউ দিম এনেকৈ যদি ভাবিছে যে নহয় স্যাৰ আমি অনলাইনত এটা মক ইন্টাৰভিউ দিম অনলাইন অফলাইন দুটা ব্যৱস্থাই আছে বাৰু যিসকল ষ্টুডেন্ট অলপ দূৰৰ পৰা আছে তেওঁলোকে অনলাইনত দিব পাৰিব যিসকল ষ্টুডেন্ট অলপ কাখত আছে তেওঁলোকে অফলাইনত দিব পাৰিব সো যিকি নহওক আপোনালোকে যদি মক ইন্টাৰভিউ দিম বুলি ভাবিছে তেতিয়া হলে আমাৰ যেটো কোৰ্স আছে সেই কোৰ্সত আপোনালোকৰ মক ইন্টাৰভিউটো লোৱা হ'ব কোৰ্সটো আপোনালোকে ক'ত পাব আমাৰ প্লে ষ্টৰত থকা এপত আপোনালোকে খুব ধুনিয়াকৈ এক্সেছ কৰিব পাৰিব তো যিকি নহওক আপোনালোকে এই গ্ৰুপটো জয়েন হৈ লৈ প্ৰিপাৰেচনটো কৰিব পাৰে আৰু ঠিক আছে ওকে এতিয়া চাওক আপোনালোকৰ ADRE বহুতে ভাবি আছে যে আমাৰ কোৱেশ্চন খুদিব কোৱেশ্চনৰ আনসাৰ কৰিব পাৰিলে আমি নম্বৰ পাম হেতু টোটালি ভুল ADRE ইজ নট অল এবাউট কোৱেশ্চন এণ্ড আনসাৰ মানে ADRE গ্ৰেড 4 ৰ যেটো আপোনালোকৰ ভাইবা হ'ব হেতু আপোনালোকৰ কোৱেশ্চন আৰু আনসাৰৰ মানে খেল নহয় তাতে হৈছে পাৰ্সোনালিটিৰ কথা এটা পাৰ্সোনালিটিত কি বস্তু আপোনাৰ সোমাই যাব তাতে আপোনালোকৰ বিহেভিয়াৰ আপোনালোকৰ আচৰণ কেনেকৈ হেতু সোমাব এপিয়াৰেন্স আপোনালোকে কেনেকৈ এপিয়াৰ হৈছে বোৰ্ড মেম্বাৰৰ সন্মুখত হেতু
দ্য ৱে ইউ টক আপুনি কেনেকৈ কথা বতৰা কৈছে সেইটো ইম্পৰ্টেণ্ট আছে দেন ইয়ৰ মানে এক্সপ্ৰেশ্যন আপুনি কেনেকুৱা এক্সপ্ৰেশ্যন দিছে সাপোজ আপুনি হয়তো 5টা কোৱেশ্চন সুধিছে 3টা কোৱেশ্চনৰ আনসাৰ আপুনি দিব পৰা নাই কিন্তু দিব যেতিয়া পাৰা নাই তেতিয়া আপোনাৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা তেতিয়া আপুনি পেনিক কৰিছে নে নৰ্মালি আপুনি আনসাৰ দিছে এটা পজিটিভ ৱেত আনসাৰ দিছে যে স্যাৰ মই এটো পাৰা নাই বা এতিয়া মই ৰিকল কৰিব পৰা নাই মই ঘৰত গৈ এটো চাই লম এনেকুৱা তো পজিটিভ আনসাৰ দিছে না আপুনি এক্সপ্ৰেশ্যনটো কেনেকৈ দিছে তো তেনেকুৱা আপোনালোকৰ জাজ কৰা হয় তো যিকি নহওক মুঠৰ ওপৰত অলপ মই ডিছকাশ্যন কৰিলোঁ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত চ' আৰু যদি আপোনালোকৰ কিবা কথা থাকি যায় কিবা সুধিব লগা থাকি যায় তেন্তে ডেফিনেটলি আমাক কুৱেশ্যন কৰিব কমেণ্ট ছেকশ্যনত আমি নেক্সট ভিডিঅ'ত সেইখিনি কভাৰ কৰি দিম অলপ দীঘলীয়া হৈ যায় মোৰ ভিডিঅ'ছবোৰ কিন্তু যিসকল কেণ্ডিডেট চাব লগা থাকে তেওঁলোকে কিন্তু চায় ঠিক আছে আৰু মই এনালাইটিক্সত সেইটো চাব পাৰোঁ যে আমাৰ ভিডিঅ'ছ কিমান ষ্টুডেণ্টে কিমান পাৰ্চেণ্টেজ চাইছে মই অলমষ্ট 80% 90% মোৰ ভিডিঅ' চোৱা ষ্টুডেণ্ট মই পাওঁ তো সেইকাৰণে মই ভিডিঅ'ছবিলাক অলপ দীঘলীয়া বনালেও মোৰ অসুবিধা নহয় কাৰণ যাৰ চাব লগা থাকে তেওঁ কমপ্লিট চাইয়ে লয় তো সেইটোৱে কথা আৰু তো যিকি নহওক আপোনালোকে ডেডিকেটেড প্ৰিপাৰেশ্যন চলাওক সময় আছে এতিয়া এইটো সময় সদব্যৱহাৰ কৰক ফাইনেল চিলেকশ্যনত নাম আহিবৰ কাৰণে যথেষ্ট চেষ্টা কৰক আৰু তাৰ বাবে ক্লাছপিক্স একাডেমি আছে ক্লাছপিক্স একাডেমি এপটো কিন্তু আপোনালোকে ডাউনলোড কৰিবলৈ নাপাহৰিব গুগল প্লে ষ্টৰত এভেইলেবল বা লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব বা এইটো নম্বৰত হোৱাটছএপ কৰাৰ লগে লগে আপোনালোকে এপৰ লিংকটো পাব ৰেজিষ্টাৰ কৰি লৈ প্ৰিপাৰেশ্যন চলাওক আৰু ফাইনেল মেৰিট লিষ্টত নাম আহিলে মিঠাই খুৱাব তো যি কি নহওক আৰু ধেমালি অলপ কৰিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ টিল দেন বাই বাই টেক কেয়াৰ নেক্সট ভিডিঅ'ত লগ পাম কিবা স্পেচিয়েল টপিকৰ ওপৰত যদি ভিডিঅ' বনাব লাগে কমেণ্ট ছেকশ্যনত ছাজেষ্ট কৰিব টিল দেন বাই বাই টেক কেয়াৰ চি ইউ ইন দ্য নেক্সট ভিডিঅ'